কৰি দিম অলপ ৰ'ব শ্ৰদ্ধা ৰাইজ এই প্ৰিয়ংকাজী যে ইয়াত বহি আছে এই প্ৰিয়ংকাজীৰ বিষয়ে মই 2 মিনিট কৈ শেষ কৰিম তেওঁ ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ নাতিনীয়েক বহুতে কয় গান্ধী পৰিয়াল মোক দেখাওকচোন গান্ধী পৰিয়ালৰ নিচিনা কোনে ইমান ত্যাগ কৰিছে চেক্ৰিফাইচ কৰিছে এই প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে আজি ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ মৃত্যুৰ সময়ত ঘৰত সৰুতে আছিলে সেই তেজ দেখিছিল তেওঁলোকে ধৰ্ম নিৰপেক্ষতা অখণ্ডতাৰ কাৰণে যুঁজিছিল ইন্দিৰা গান্ধী ডাঙৰীয়াই জানিছিল তেওঁৰ মৃত্যু হ'ব মৃত্যুৰ আগত কৈছিল দেশ সেৱাৰ কামত প্ৰতি থকা অৱস্থাত যদি মৃত্যু হয় মোৰ প্ৰতিটো তেজে দেশৰ অখণ্ডতা ৰক্ষা কৰিব তেতিয়া কৈছিলে সোনিয়াজীয়ে কৈছিলে যে ৰাজীৱ তুমি ৰাজনীতি নকৰিবা